নিউ গুৱাহাটীবাসী সমূহ ৰাইজক এনেকুৱা এটা নিউ গুৱাহাটী নিজৰ ঐতিহ্যমণ্ডিত এক সমষ্টি, এনে এক ঐতিহ্যমণ্ডিত সমষ্টিক দলে মোক টিকেট দিয়াৰ বাবে মই ভাবিছোঁ যে মোৰ হয়তো কিবা পুণ্যৰ ফল এই ঐতিহ্যমণ্ডিত সমষ্টিক সমষ্টিতে মোৰ বাসগৃহ আছে, মই ঐতিহ্যমণ্ডিত গতিকে মই নিজকে ভাগ্যৱান অনুভৱ কৰিছোঁ। ৰাষ্ট্ৰীয় নেতৃত্বক মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীকে ধৰি পেলাই সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি, ৰাজ্যিক সভাপতি, সংশ্লিষ্ট সকলো পক্ষকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ উন্নয়নৰ যি অবিৰত যাত্ৰা, আমাৰ যি বুথ সভাপতি, আমাৰ শক্তি কেন্দ্ৰ আহ্বায়কসকলৰ পৰা আমাৰ দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলৰ যি নিৰন্তৰ প্ৰয়াস, এই প্ৰয়াসে আজি ভাৰতীয় জনতা পাৰ্টীক এটা অপ্ৰতিৰোধ শক্তি হিচাপে পৰিগণিত কৰিছে। মই নিউ গুৱাহাটীবাসীৰ ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম মই জনাইছোঁ। মোক আপোনালোকে সন্তান হিচাপে গ্ৰহণ কৰিব, আপোনালোকৰ কাৰণে মই মোৰ সৰ্বোচ্চ প্ৰদান কৰিম, এইখিনি মই প্ৰতিশ্ৰুতি। প্ৰথম কথা, তেখেত মোৰ গুৰু আছিলে এতিয়াও, আৰু তেখেত যেতিয়া ৰাজ্যিক সভাপতি আছিল মোক যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছিল, প্ৰথম কথা। দ্বিতীয় কথা, দলৰ যিটো সিদ্ধান্ত, আমিতো দলৰ কাৰ্যকৰ্তা, দলে মোক যেতিয়া কৈছিল চামগুৰিত খেলিব লাগে, আমি চামগুৰিত খেলিছিলোঁ। গতিকে দলৰ সকলো কাৰ্যকৰ্তা, গতিকে দলৰ কাৰ্যকৰ্তাই আমাৰ কাৰণে চেল্ফ লাষ্ট, পাৰ্টি ছেকেণ্ড এণ্ড পাৰ্টি ফাৰ্ষ্ট।